আসসালামু আলাইকুম বন্ধুসকল। আজি মই ভিডিঅ'টো বনাইছোঁ। এটা নিউজ পালোঁ যে আমাৰ ভাৰতবৰ্ষৰ মধ্যপ্ৰদেশ ৰাজ্যৰ এখন জিলা, এখন গাঁৱত তাতে মুছলমানৰ সংখ্যা খুব কম। মেক্সিমাম আমাৰ মানুহ, আদিবাসী মানুহ, কিন্তু তাতে স্কুলৰ ব্যৱস্থাটো নাই। ত' সেই মুছলমান মানুহে নিজৰ জীৱনৰ 20 লাখ টকা জমা কৰিছিল, নিজৰ ছেভিংছৰ আছিলে। এই টকাখিনি জমা কৰি সি ভাবিলে যে কিবা এটা সমাজৰ যাতে উপকৃত হয় তেনেকুৱা বস্তু এটা মানে কৰি থৈ যাব বিচাৰে। চ' এই মানুহজনে নিজৰ জমা টকাৰে কি কৰিলে, এখন বিদ্যালয় স্থাপন কৰিলে। তাৰে কিছুমান মানুহে মানে এইটো বিৰোধিতা কৰি ক'লে যে মানে এটা সমাজত এটা অপ্ৰীতিকৰ সৃষ্টি কৰি দিলে যে এইখন এটা মাদ্ৰাছা হৈ আছে মুছলমানৰ কাৰণে। একচুৱেলি সেই মুছলমান মানুহজনে কৈছে নহয়, মাদ্ৰাছা নহয়, এইটো এখন স্কুলহে হৈ আছে। কিন্তু আজি আমাৰ ভাৰতবৰ্ষ এনেকুৱা হৈ গ'ল, মুছলমানে এখন বিদ্যালয় খুলিলেও সেইটো বহুতে সহ্য কৰিব নোৱাৰে। গতিকে আমাৰ ভাৰতবৰ্ষৰ যিটো পৰিস্থিতি খুবেই একদম দেখাত ভাল নালাগে। আমাৰ ভাৰতবৰ্ষখন কেনেকৈ আগুৱাই যাব সেইটোহে আমাৰ চিন্তা কৰিব লাগে। আজিলৈ এইখিনি।